শিক্ষা বিভাগে যি নিৰ্দেশনা দিব যে গৰমৰ বন্ধত আমি বিভিন্ন কাম কাজ কৰিব লাগে, আমি তাৰ পৰা বিৰত থাকিম। দ্বিতীয় ছুটিটো যদি গভৰ্ণমেণ্টে দিয়ে তেতিয়াহ'লে গৰমৰ বন্ধত আমি চৰকাৰে বিচৰা ধৰণে আমি কাম কাজ কৰিম। যিকোনো সমস্যা আমি আমাৰ নিয়াৰেষ্ট যিসকল শিক্ষা বিষয়া আছে তেখেতসকলক লিখিত অৱগত কৰিবৰ কাৰণে আমি শিক্ষকসকলক আহ্বান জনাইছোঁ আৰু সেইবিলাকেই এটা সময়ত প্ৰমাণ কৰিব যে এই শিক্ষা সেইটো এপছটো কেনেধৰণৰে চলি আছে। এপছে আমাক যেনেধৰণে জ্বলা-কলা খুৱাইছে এই বিষয়ত আমি আজি বিশদভাৱে আলোচনা কৰিছোঁ। এপছৰ বিভিন্ন সমস্যা আৰু টেবলেটৰ সমস্যা আৰু এই গোটেই কথাখিনি আমি শিক্ষামন্ত্ৰী মহোদয়, দুয়োগৰাকী ডাইৰেক্টৰ আৰু সমগ্ৰ শিক্ষাৰ মেনেজিং ডাইৰেক্টৰক অৱগত কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইমানখিনি বিদ্যালয় আছে, এই বিদ্যালয়সমূহৰ মনিটৰিঙৰ কাৰণে শিক্ষা সেতুৱে এতিয়া আমাক আটাইতকৈ ডাঙৰ সহায়ক হৈছে। এপটোত আমাৰ কোনো সমস্যা নাই, টেবলেটতো কোনো সমস্যা, ইকুইপমেণ্টৰো সমস্যা নাই, এপৰো সমস্যা নাই, কিন্তু একাংশ শিক্ষকৰ সমস্যা আছে যিসকলে বিদ্যালয়লৈ যাব নিবিচাৰে। 15% টিচাৰ আছে তেওঁলোক বিদ্যালয়লৈ নাযায়, তেওঁলোকে বেলেগ বেলেগ কামত জড়িত হৈ থাকে, বিভিন্ন ধৰণৰ কামত তেওঁলোকে কৰে, কিন্তু তেওঁলোকে দৰমহা লয়। আমি খুব সোনকালে এই শিক্ষকসকল আমি তেওঁলোকক চিনাক্ত কৰি ল'ম। গতিকে এইটো তেখেতে যিটো কথা কৈছে যে 15% এই শিক্ষক সংগঠনৰ নেতাসকল আছে, এইটো আচলতে তেখেতে দায় সাৰিবলৈ কোৱা কথা। আচলতে আমি কোনো শিক্ষক সংগঠনে প্ৰত্যেক কোনোবাই সুধিলে বিৰোধিতা কৰিলোঁ, আমি কিন্তু শিক্ষক সংগঠনৰ নেতাসকলে ইয়াৰ পজিটিভ দিশখিনিয়ে আমি কৈ আছোঁ। গতিকে এইটো তেখেতে মনত